নমস্কাৰ গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি লৈ আহিছো আমি জুন মাহৰ প্ৰেডিকচন আৰু প্ৰেডিকচনখিনি কৰিম টেৰো কাৰ্ডৰ জৰিয়তে আৰু কি থাকিব এই প্ৰেডিকচনত সেই বিষয়ে কৈ দিম প্ৰথমতে আমি আৰ্থিকটো চাম তাৰ পিছত শিক্ষা আৰু সম্পৰ্ক জুন মাহটোত কেনেকুৱা থাকিব হেয়া চাম তাৰ লগতে আমি স্বাস্থ্যও চাম আৰু বিশেষকৈ আজি নন্দিতাই বাস্তু টিপছ দিব গতিকে হেয়াও আমি কথা পাতিম আপোনালোক সকলোকে আজিৰ অনুষ্ঠানটিলে স্বাগতম জনাইছো মোৰ নাম ৰেখা তালুকদাৰ আৰু আজিৰ অনুষ্ঠানটি টেৰো কাৰ্ডৰ জৰিয়তে জুন মাহৰ প্ৰেডিকচন আপোনালোকলৈ বুলি আগবঢ়াব আমাৰ টেৰো কাৰ্ড ৰিডাৰ লগতে এঞ্জেল হিলাৰ নন্দিতা দুৱৰাই নন্দিতা অনুষ্ঠানটিলে স্বাগতম আমি প্ৰত্যেক মাহতে এনেদৰে কাৰ্ড প্ৰেডিকচন লৈ আহো আৰু আমাৰ দৰ্শকসকলে বহুত সঁহাৰি জনায় তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো আমি পলম নকৰো মেষ ৰাশিৰ পৰা মীন ৰাশিলে মুঠ 12টা ৰাশি আছে সময় লাগিব গতিকে আমি আৰম্ভ কৰিছো মেষ ৰাশিৰ পৰা জুন মাহত কেনেকুৱা হ'ব কাৰ্ডে কি ক'ব হেয়া চাম প্ৰথমতে আৰ্থিকটো আৰম্ভ কৰিম ঠিক আছে ইয়াত যেহেতু অলৰেডি আমি কাৰ্ড সাফাল কৰি উলিয়াই থৈছিলো ইয়াত মই দেখা পাইছো যাৰ ফাইনেন্সিয়েল সেইখিনি কন্ডিশন বিৰাটে ভাল থাকিব বিৰাটে ভাল মানে মই ক'ব বিচাৰিছো কোনোবাই যদি গ্ৰোথ বিচাৰি আছিলে কাৰ্ড কি ওলাইছে নন্দিতা ইয়েস কাৰ্ড ওলাইছে দা ষ্টাৰৰ কাৰ্ড ওলাইছে কেনেকুৱা কাৰ্ডখন কাৰ্ডখন বিৰাটে পজিটিভ ইয়াত গ্ৰোথ বুজায় আৰু কমপ্লিটলি ট্ৰান্সপাৰেন্সি বুজায় ইয়াত আপোনালোকে যদি ৰখি আছিলে বা ভাবি আছিলে যে কেতিয়ালৈকে মানে কিছুমান বস্তু ট্ৰান্সপাৰেন্সি বহুত ট্ৰান্সপাৰেন্ট বস্তু দৰকাৰ হয় ন জবৰ ক্ষেত্ৰতে হওক বা কেনেকুৱা হ'ব মোক আপগ্ৰেডেশন খিনি কেনেকুৱা হ'ব আপোনালোকে জানিব পাৰিব এতিয়া ক'বাত লগালেও আপুনি ট্ৰান্সপাৰেন্টলি বস্তুখিনি জানিব পাৰিব ইনভেষ্টমেন্ট কৰিলেও আপুনি ভালটো বেয়াটো ইজিলি জানিব পাৰিব সো এইখিনি কমপ্লিটলি পজিটিভ কাৰ্ড হয় আপোনালোকে ফাইনেন্সিয়ালি যিকোনো কথা ভাবি আছিলে কিবা লোন বুলিও যদি ভাবিছিলে গাড়ী হওক ফ্লেট হওক মাটি বাৰী হওক সেইখিনি ক্ষেত্ৰতো আপোনালোকে এতিয়া যেটো ট্ৰান্সপাৰেন্সি মানে কমপ্লিট গম পাই যাব আপুনি কোনটো কৰিলে ভাল হ'ব আপুনি মানে অল দ্য বেষ্ট কৰিব পাৰে গতিকে আৰ্থিকটো ভাল বুলি ক'ব পাৰো আমি যাম এতিয়া পৰৱৰ্তী কাৰ্ডখনলে আৰু সেই কাৰ্ডখনৰ জৰিয়তে আমি শিক্ষা আৰু সম্পৰ্ক কেনেকুৱা থাকিব জুন মাহত মেষ ৰাশিৰ ব্যক্তিসকলৰ হেয়া চাম হয় ইয়াত আহিছে দা এম্প্ৰেছ কাৰ্ড অফ কোৰ্স মই ইয়াতো বিৰাটে ভাল দেখা পাইছো ইয়াত মই কম শিক্ষা আৰু কমপ্লিট মই গ্ৰোথ দেখা পাইছো অলৰেডি যেহেতু সবৰে পৰীক্ষা হৈ গ'ল সবৰে এডমিশনছ বোৰ হৈ গ'ল সবে ভালকে এতিয়া নতুন এন্ট্ৰু লৈ পেলাই পঢ়া শুনাত আগবাঢ়িছে আৰু কমপ্লিটলি তেওঁলোকৰ মই আপকামিংছৰ সাকসেস দেখা পাই আছো গ্ৰোথ দেখা পাই আছো আৰু সম্পৰ্কৰ ক্ষেত্ৰতো ইয়াত যদি কোনোবাই ভাবিছে যে আপকামিংছত প্লেনিং কৰা বিয়াই হওক বা চাইল্ডৰে হওক বেবি প্লেনিং কৰা তেওঁলোকে কৰিব পাৰে কোনোবাই বিয়া পাতো বুলিও কলেও পাতিব পাৰে ৰিলেশনশিপত আহো বুলি কলেও আহিব পাৰে আৰু যদি কাৰোবাৰ কিবা প্ৰবলেম চলি আছিল তাতো মই সলভে দেখা পাইছো আপোনালোকে এতিয়া কথা পাতি পেলে সোনকালে কথাখিনি আগুৱাব পাৰিব সলভ কৰিব পাৰিব বিৰাট পজিটিভ খুব সুন্দৰ আমি স্বাস্থ্যলৈকে যাম পৰৱৰ্তী কাৰ্ডখনেৰে আমি স্বাস্থ্যটো চাম কেনেকুৱা হ'ব মেষ ৰাশিৰ ব্যক্তিসকলৰ ইয়াত আহিছে দা ষ্টাৰ কাৰ্ড আপোনাৰ হেলথৰ ক্ষেত্ৰত ইয়াত ক্ৰাউন চক্ৰাত প্ৰবলেমছ আহে সেইখিনি দেখা পাইছো কিন্তু একো তেওঁৰ এতিয়া মই দেখা যেটো পজিটিভ কাৰ্ড হয় একো প্ৰবলেমছ নাই যদি কিবা প্ৰবলেম ফেস কৰি আছিলে যেনেকৈ আপোনাৰ ধৰি লওক কনফিউজন কিছুমান ডিস্টার্ব হয় কাৰোবাৰ টোপনি ক্ষতি হয় তেনেকুৱা ধৰণৰ কিছুমান নাৰ্ভাছ সিস্টেমত হয়তো চাগে তেওঁলোকে ভালকে ডক্টৰৰ চেকআপ মোৰ পডকাষ্ট চাই ভালকে ডক্টৰক দেখাই চাগে সবে ট্ৰিটমেন্ট লৈ লৈছে তো এতিয়া মই দেখিছো যে নাই একো প্ৰবলেম নাই যেটো বিৰাটে পজিটিভ স্বাস্থ্য থুলমুলকে আমি যদি কবলৈ যাওঁ স্বাস্থ্য ভালে থাকিব হয় গতিকে মেষ ৰাশি ব্যক্তিসকলৰ বাবে খুব ভাল সময় এয়া জুন মাহটো ভাল হ'ব হয় আমি এতিয়া পৰৱৰ্তী ৰাশিটোলৈ যাম বৃষ ৰাশি হ'ব আৰু বৃষ ৰাশিৰ কাৰণে আমি প্ৰথম কাৰ্ডখন উলিয়াম আৰ্থিকটো চাম প্ৰথম কাৰ্ডখনেৰে ইয়াত আৰ্থিকৰ ক্ষেত্ৰত মই দেখা পাই আছো দা এম্পায়াৰৰ কাৰ্ড আহিছে আৰ্থিকৰ ক্ষেত্ৰত মই এটোৱে ক'বলৈ যাম আপোনালোকে সব বস্তু চালি জাৰি চাই ল'ব আৰু যোনখিনি কৰিব যাব তাৰ ওপৰত ভালকে নলেজখিনি গেইন কৰি ল'ব আৰু যেতিয়াই আপুনি কিবা এটা একচন ল'ব সেই একচন লোৱাৰ আগতে আপুনি চাব যে আপুনি সেইখিনি ল'ব পাৰিবনে নাই আৰু যেতিয়াই আপুনি একচনটো ল'ব নহয় হেতু মানে এটা একদম কমপ্লিটলি যে মই এটো কৰিমেই তেনেকে ধৰণে ল'ব এনেকুৱা নহয় যে তাৰপা আকৌ মানে আপোনালোকে উভতি গুচি আহিব তো কমপ্লিটলি এটো মই পজিটিভ আৰু যোনখিনি ভাবিব সেইখিনি কৰিব কনফিউজড হৈ নাথাকিব সেই জায়গাত মই ক'ব বিচাৰো আৰ্থিক ক্ষেত্ৰত আৰু এনে বিৰাট ভাল পজিটিভ হয় কৰিব পাৰে হয় আমি পৰৱৰ্তী কাৰ্ডখন উলিয়াম বৃষ ৰাশি ব্যক্তিসকলৰ বাবে আৰু তাৰ পৰা আমি চাম তেওঁলোকৰ সম্পৰ্ক আৰু শিক্ষাটো শিক্ষা আৰু সম্পৰ্ক ইয়াত আহিছে মুন কাৰ্ড আহিছে শিক্ষা ক্ষেত্ৰত মই এটো ক'ব বিচাৰো বহুতে এতিয়াও কিছুমান কনফিউজনত আছে কিছুমান হয়তো ঘৰতো ক'ব পাৰে যে লৈ পেলে ভাল নকৰিলি নেকি বেলেগ কোৰ্স ল'ব লাগিছিলে বা বাহিৰা মানুহ ক'ব পাৰে যে তাত বেছি সাকসেস আছে সো আপুনি যিমান লোকৰ কথা শুনি থাকিব তাত দুই নাও দুই ভৰি হৈ থাকিব তো বেটাৰ নিজৰ যোনটো মনে কৈছে আপুনি হেতু কৰক
নিজৰ এটা ইনটিউশন থাকে না আপোনালোকে কমপ্লিট হেতু ফলো কৰি পেলাই কৰি যাওক মই আপকামিংছত আপোনাৰ ভালেই হ'ব হয় আৰু সম্পৰ্ক ক্ষেত্ৰতো ইয়াত মই এইটো ক'ব বিচাৰো যেতিয়া এটা ৰিলেশনশ্বিপ ডেভেলপমেন্টত যায় ভাল এটা এইটো ক'বাত না ক'বাত মানুহে জেলাস ফিল কৰে থাকেই বাহিৰত হওক ফ্ৰেণ্ড সাৰ্কেলতে হওক হেৰি তো এতিয়া মই ক'ব বিচাৰো চক বহুত মানুহে বহুত কথা ক'ব বা ৰিলেশনশ্বিপৰ বিষয়েও বহুত কমেন্টছ কৰিব সো আপুনি নুশুনিব কথা যোনখিনি আপোনাৰ ইনটিউশনে কৈছে মনে কৈছে যোনখিনি দুটাৰ মাজত আন্ডাৰষ্টেণ্ডিং দি পেলাই আপোনালোকে চলক আপোনালোকৰ নিশ্চয় ভাল হ'ব গতিকে সেয়া সম্পৰ্কৰ ক্ষেত্ৰত হয় বুজাবুজিৰ মাজেৰে আৰু কথা বতৰাৰ মাজেৰে যদি সম্পৰ্কটো চলোৱা যায় তেতিয়াহলে ভাল হয় নহয় জানো আমি স্বাস্থ্যটো চাম বৃষৰাশীসকলৰ বাবে হয় ইয়াত স্বাস্থ্যত আহিছে আপোনাৰ চেক্ৰেল চাক্ৰাত মই ক'বলৈ যাওঁ ইয়াত টেম্পাৰেন্স কাৰ্ড আহিছে দেই ইয়াত চেক্ৰেল চাক্ৰা বুলি যেতিয়া মই ক'ম ইয়াত স্বাধিষ্ঠান বুলি কয় আমাৰ সংস্কৃতত আৰু ইয়াত কিছুমান এনেকুৱা প্ৰবলেমছ থাকে যোনবোৰ PCOS PCOD তাৰপিছত ওভাৰিজৰ প্ৰবলেম সেক্সুৱেলৰ তেনেকুৱা ধৰণৰ প্ৰবলেমছবোৰ থাকে ইউৰিনাৰী ইনফেকচন তেনেকুৱা থাকে কিন্তু কমপ্লিট যেহেতু পজিটিভ কাৰ্ড আহিছে এতিয়া লাহে লাহে তেওঁলোক হিল হ'ব হয়তো চাগে তেওঁলোকে মেডিচিন লৈছে বা ডক্টৰৰ ওচৰত গৈছে নিশ্চয় বা এতিয়া সেইখিনি তেওঁলোকে গম পাইছে যে কেনেকুৱা ধৰণে কিউৰ কৰিলে তেওঁলোকৰ ভাল হ'ব তো আপকামিংছত আৰু তেওঁ যদি মানে মেডিচিন লৈ আছে বা ট্ৰিটমেন্ট ল'লে ধুনীয়াকে অকমান আপোনালোকে সময় ৰখক স্লো হ'ব প্ৰচেছটো লাহে লাহে আপোনালোকৰ ঠিক হৈ যাব অকমান খালি সময় দিয়ক গতিকে সেয়া কৰিলে ভাল ফল পাব বৃষ ৰাশি ব্যক্তিসকলে আমি পৰৱৰ্তী ৰাশিটোলৈ যাম মিথুন ৰাশি হ'ব মিথুন ৰাশি ব্যক্তিসকলৰ বাবে প্ৰথমতে আৰ্থিকটো চাম আৰ্থিকটো খুবেই প্ৰয়োজনীয় গতিকে আৰ্থিকটো চাম কি কাৰ্ড ওলাইছে নন্দিতা হয় ইয়াত মই ক'ব বিচাৰো কিং অফ স্বৰ্ডছ ওলাইছে ইয়াত এটোৱে মই ক'ব বিচাৰো লজিক ইয়াত যোনখিনি কৰিব আপোনালোকে আৰ্থিকত লজিক লগাব যেনেকুৱাই ধৰণে লওক মাটি বাৰী ললো আজিকালি কেলেংকাৰী বহুত হৈছে মাটি বাৰী আপোনাৰ বিকিবলৈ যাওঁতে দেখিব বেলেগ নাম আছে ঠিক আছে বেলেগৰ বেলেগ নাম থাকে তো কমপ্লিট সেইখিনি চালি জাৰি চাই ল'ব কোনটো ভাল হ'ব অকল খালি দামৰ পিছত তেজাব যে কম দামত পাইছো সেইখিনি কমপ্লিট সব বস্তুতে লজিক লগাব ইনভেষ্টমেন্ট কৰিবলৈ গ'লেও লজিক লগাব গাড়ী এখন কিনিব গ'লেও তাতো লজিক লাগিব মাইলেজ কিমান হৈছে এতিয়া ইলেক্ট্ৰিকেল এইবোৰ আহি আছে সো তেনেকে চাই চিতি সব বস্তু লজিক ইউজ কৰিব আপোনালোকৰ ভাল হ'ব কিয়নো পজিটিভ এই কাৰ্ড হয় সো ইউজ লজিক হয় আমি পৰৱৰ্তী কাৰ্ডখনলৈ যাম মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে আমি চাম যে তেওঁলোকৰ শিক্ষা আৰু সম্পৰ্কটো কেনেকুৱা থাকিব হয় ইয়াত শিক্ষা আৰু সম্পৰ্ক ক্ষেত্ৰত আহিছে কিং অফ পেন্টিকলছ শিক্ষা ক্ষেত্ৰতো আপোনালোকে আগবাঢ়ি যাওক কমপ্লিট মই ভালেই দেখা পাইছো কিয়নো ষ্টেবিলিটি আপোনালোকৰ থাকিব আপোনালোকে যদি কোনোবাই কনফিউজ আছিলে যে মোৰ ভাল হৈছে নে নাই কোৰ্সটো তেনেকুৱা ধৰণৰ নাই আপকামিংছত আপোনালোকে ইয়াৰ ৰিজাল্ট ভালে দেখা পাব আপোনালোকে সেইখিনি স্যাটিসফ্যাকশন আপোনাৰ থাকিব যে মই ভালে সিলেক্ট কৰিছো তেনেকুৱা ধৰণৰ শিক্ষা কমপ্লিটলি আপোনালোকে যেনেকুৱা ধৰণে আপুনি যদি ক'বা যাব বিচাৰিছে বা ভাবিছে এব্ৰডত পঢ়ো তাতো আপুনি গলেও আপোনালোকৰ আপকামিংছত ষ্টেবিলিটি আপোনালোকে পাব হেতু ক'ব বিচাৰো হয় আমি সম্পৰ্কটো চাম সম্পৰ্ক ক্ষেত্ৰত ইয়াত মই এটো ক'ব বিচাৰো যদি আপোনালোকৰ বহুত সময় পাই ৰখি আছিলে মানে ভাবি আছিলে যে আপকামিংছত বা ৰিলেশনটো এতিয়া কেনেকুৱা ধৰণৰ হ'ব তো আপোনালোকে যদি সেটেল বিচাৰিছে এতিয়া সেটেল হ'ম বুলি ভাবিছে আপোনালোকে ধুনীয়াকে সেটেল হৈ যাব বলে পাৰে আৰু যদি ফ্যামিলি পাও কিবা প্ৰেসাৰ আছিল আপোনালোকৰ তো কমপ্লিট আপোনালোকে কথা পাতি পেলে তো সেটেল কৰক বহুত ভাল পজিটিভ সময় হয় আপোনালোকৰ সব প্ৰবলেমছ এতিয়া মানে হেখিনি সৰ্ট আউট হৈ যাব হেতু ক'ব বিচাৰো হয় গতিকে সুন্দৰ সময় আগবাঢ়িব পাৰে কাৰ্ডে তাকে ইন্ডিকেশন দিছে আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে পৰৱৰ্তী কাৰ্ডখন উলিয়াম যাৰ পৰা আমি গম পাম তেওঁলোকৰ স্বাস্থ্যটো হয় কি কাৰ্ড ওলাইছে ইয়াত ওলাইছে আপোনাৰ কুইন অফ কাপস ওলাইছে ইয়াত মই অকমান কিছুমান ক'বলৈ বিচাৰো ইয়াত যাক অনাহতা বুলি কয় সংস্কৃতত অনাহতা চক্ৰ তেনেকে বুলি কয় আৰু ইয়াত ফিজিক্যালি আপোনাৰ ক'ব গ'লে হাৰ্ট কিছুমান অকমান লো ব্লাড প্ৰেছাৰ তাৰপিছত অকমান চেষ্টত হেভিনেছ তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰবলেমছ হয় এজমা লাংছ ইছ্যু কিছুমান সোলজাৰ বেক পেইন তেনেকুৱা ধৰণৰ উইক ইমিউনিটি তেনেকুৱা ধৰণৰ হয় তো অকমান তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰবলেমছ থাকিব পাৰে মই এটা সৰু এটা হেৰি কওঁ এটা টিপছ বুলিয়ে ক'ব পাৰে কিছুমান চক্ৰাছ এটো যেহেতু এতিয়া হাৰ্ট চক্ৰাৰ লগত ডিল কৰিছে হাৰ্ট চক্ৰাটো অকমান ব্লক তো হেতু আপুনি এক্টিভেট কৰিব পাৰিব আপুনি ইয়াম ক'ব ইয়াম YAM ইয়াম এনেকে যদি একদম কমপ্লিট যেনেকে আমি ওম বুলি কওঁ আমি কেনেকে ফোকাস কৰো তেনেকে যদি ইয়ামত আমি ফোকাস কৰো কেলেকে হাৰ্ট চক্ৰাৰ এটো মন্ত্ৰ হয় দেই এটো বীজ মন্ত্ৰ বুলি কয় ইয়াম তো ইয়ামটো যদি আপুনি কৰি থাকে আপোনাৰ হাৰ্ট চক্ৰ ওপেন হৈ যাব আৰু আপোনাৰ যোনখিনি প্ৰবলেমছ আছে আপুনি লাহে লাহে এখিনি যোৱা দেখিব তো হেতু আপোনাৰ বহুত বেছি সিভিয়াৰ প্ৰবলেম নহয় এবোৰ গুছি যাব জাস্ট আপুনি তেনেকুৱা ধৰণৰ আৰু এটা মই কথা কৈছো আমি যে উখা লওঁ আৰু এটো বহুত ইম্পৰ্টেন্ট হয় এনেকে
আপোনালোকে উশাহটো কমপ্লিট ল'ব লাগে গতিকে এনেকে যদি আমি দীঘল দীঘলকে তুমি যিটো মাধ্যমেৰে ক'লা সেনেকে দীঘল দীঘলকে যদি উশাহ লওঁ অ এই যিটো সমস্যা আছে সেই সমস্যাৰ পৰা হাত সাৰিব পাৰি হয় নহয় জানো হয় তাৰ লগতে আৰু সকলো ধৰণৰ সমস্যাৰ পৰাই হয় দীঘল দীঘলকে উশাহ লোৱা একদম হয় পেটলৈকে উশাহ লোৱাটো খুবেই প্ৰয়োজনীয় হয় হয় আচলতে হয় সেইটো যোগাটো বহুত কোৱা শুনিছো মই বা হয় কৈ হয় থাকে তেওঁলোকে হুম, যিসকলে যোগা ইনষ্ট্ৰাক্টৰ হয় হুম, তেওঁলোকে হুম, শিকায় তেওঁলোকেও সেইটো কথা কয় হয় যে হয় আমি দীঘল দীঘলকে উশাহটো ল'ব লাগে হয় হয় গতিকে সেয়া কৰিলে ভাল ফল পাব হয় আমি হয় পৰৱৰ্তী কাৰ্ডখনলৈ হয় যাম হয় নন্দিতা হয় পৰৱৰ্তী ৰাশিটো হৈছে আমাৰ কৰ্কট ৰাশি আৰু হয় কৰ্কট ৰাশিৰ বাবে আমি প্ৰথম কাৰ্ডখন উলিয়াইছো আৰ্থিকটো চাম আমি কেনেকুৱা হ'ব কি হয় কাৰ্ড ওলাইছে 10 অফ পেন্টিকলছ ওলাইছে যোনটো কমপ্লিটলি পজিটিভ কাৰ্ড হয় হুম, ইয়াত আৰ্থিকতো মই কমপ্লিট ভাল দেখা পাইছো হয়তো যোনখিনিয়ে কাৰোবাৰ যদি মাটি বাৰীৰ প্ৰব্লেম চলি আছিলে তেতিয়া মাটি বাৰীৰ প্ৰব্লেমছখিনি আপোনাৰ চৰ্ট আউট হৈ যাব ৰিলিজ হৈ যাব দেই হুম, পাষ্টৰ কোনোবাই হয়তো চাগে ভাবি আছিলে গ্ৰেণ্ড ফাদাৰ গ্ৰেণ্ড মাদাৰ পৰা তেনেকুৱা পাম বুলি বা পৈতৃক সম্পত্তি পৈতৃক সম্পত্তি পোৱাৰ যদি সম্ভাৱনা আছিলে তেওঁলোকৰ মই পোৱা দেখা পাই আছো হুম, আৰু তেওঁলোকে নিজেই কৰিব পাৰিব আপকামিংছতো কৰিব পাৰিব এতিয়া লওঁ বুলি ক'লেও তেওঁলোকে ল'ব পাৰিব হুম, হুম, সেইখিনি মই দেখা পাই আছো গতিকে এই সময়টো খুব ভাল খুব ভাল হয় আপোনালোকে কিবা কৰিম বুলি ভাবিছে যদি কৰিব পাৰে আমি হয় পৰৱৰ্তী কাৰ্ডখন হয় হয় উলিয়াইছো তাৰ পৰা আমি শিক্ষাটো আৰু সম্পৰ্কবিলাক চাম কি কাৰ্ড ওলাইছে হয় ইয়াত শিক্ষা ক্ষেত্ৰত মই ওলাইছে আপোনাৰ 5 অফ স্বৰ্ডছ ওলাইছে হুম, ইয়াত এইটোৱে ক'ব বিচাৰো হয়তো চাগে এতিয়া বহুতে মই কথাটো কৈছো যে এতিয়া হোষ্টেলত থাকিব হুম, বা ক'ৰবাত বাহিৰত থাকিব ইটো সিটো লগৰ বহুত ৰেগিং চেগিং চলিব পাৰে হুম, দেই সেইটো কাৰণে কি হয় মেণ্টেল কিছুমান ট্ৰমাছ আহিব পাৰে হুম, কিছুমান লগত দন হাই কাজিয়া হ'ব পাৰে হুম, কিছুমান হয়তো ফেমিলিৰ লগতো আপোনাৰ তেনেকুৱা ধৰণৰ যে হৈ যাব পাৰে যে মই ইয়াত থাকিম মই ইয়াত পচন্দ নাই কৰা ফেমিলিৰ লগত আপছ এণ্ড ডাউনছ হ'ব পাৰে দেই হুম, নিজৰ তো কোনোবা বহুত ক্ল'জ মানুহৰ লগত আপোনালোকৰ আপছ এণ্ড ডাউন যাব পাৰে হয়তো আপোনাৰ খঙত আপুনি কিবা কৈ দিব তেওঁলোকে কিবা কৈ দিব তেনেকুৱা ধৰণৰ হ'ব পাৰে চ' অকমান এই টাইমত আপোনালোকে জাষ্ট আৰ্গুমেণ্টত নাহিব হুম, এই মাহটো কিয়নো তেনেকুৱা ধৰণৰ হোৱা চান্স থাকে আছে মানে হুম, নিজৰ ফেমিলি হওক ক্ল'জ ওৱানছৰ হুম, লগতো হুম, দন হাই কাজিয়া তেনেকুৱা ধৰণৰ হ'ব পাৰে মানে কি হয় নতুন পৰিৱেশত গ'লে অকণমান এডজাষ্ট হওঁতে সময় লাগেই হয় গতিকে অকণমান সময়টো দিলে বা এনেকুৱা ধৰণৰ দন হাই কাজিয়াৰ পৰা অকণমান আঁতৰি থাকিলে ভাল হ'ব আমি হয় সম্পৰ্কলৈ গৈছো হয় সম্পৰ্কৰ বিষয়ে কি কয় ইয়াত সম্পৰ্কটো মই সেই একেধৰণে চাইজ কৰিব বিচাৰো এতিয়া যদি আপোনালোকৰ কিবা আপছ এণ্ড ডাউন চলি আছিলে হুম, বা যদি ভাবি আছে হয়তো এটা পাৰ্টনাৰ প্ৰেচাৰ দি থাকিব পাৰে ঘৰত তুমি কোৱাচোন যদি হুম, আপোনালোকে এতিয়া কিবা ডিচিশ্যন লয় হয়তো আৰ্গুমেণ্টত আহি যাব পাৰে হুম, এই টাইমটো আপোনালোকে এমাহমান ৰৈ দিয়ক তাৰপিছত লাহেকে আপোনালোকৰ বস্তুখিনি ঠিক হ'বলৈ ধৰিব গতিকে সেয়া কৰিলে ভাল ফল পাব আমি হয় পৰৱৰ্তী কাৰ্ডখন উলিয়াম আমাৰ হয় কৰ্কট ৰাশিৰ কাৰণে স্বাস্থ্যটো চাম হয় হুম, ইয়াত স্বাস্থ্য ক্ষেত্ৰত মই দেখা পাই কি আছো কাৰ্ড ওলাইছে নন্দিতা হয় ইয়াত 4 অফ পেন্টিকলছ ওলাইছে হুম, স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াত ওলাইছে আপোনাৰ সোলাৰ প্লেক্সাছ তাত অকমান মই প্ৰব্লেম দেখি পাই আছো ইয়াত মণিপুৰা চক্ৰ বুলি কয় হুম, ইয়াত কিছুমান এচিডিটি গেছ ৰিলেটেড ইনডাইজেশ্যন তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে অকমান ষ্টমাকৰ অলপ পেইন থাকিব পাৰে ডায়েবেটিছৰ অকণ ব্লাড চুগাৰ তেনেকুৱা ধৰণৰ কনষ্টিপেশ্যন ল' এনাৰ্জি উইক ইমিউনিটি তেনেকুৱা হুম, ধৰণৰ কিছুমান প্ৰব্লেমছ তেওঁলোকে ফেচ কৰিব পাৰে ইমান বহুত বেছি চিৰিয়াছ নহয় অকমান মাইনৰে হয় আপোনালোকৰ 4 উইকছ আপোনালোকে ৰখি দিব ঠিক হৈ যাব আৰু ইয়াৰ কাৰণে আপোনালোকে ওমটো যদি কয় ওমটো ইয়াৰ বীজ মন্ত্ৰ হয় হুম, ওমটো যদি আপোনালোকে কৈ থাকে আপোনাৰ এইটো চক্ৰ এক্টিভেট হৈ যাব হুম, তো জল্দি আপোনালোকৰ হিল কৰাত ইজি হ'ব সহায় হ'ব সহায় হ'ব হয় গতিকে এয়া আছিলে আমাৰ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে আমি পৰৱৰ্তী কাৰ্ডখনলৈ আগবাঢ়িছো নন্দিতা সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আমি চাম জুন মাহটো কেনেকুৱা হ'ব আৰু প্ৰথম কাৰ্ডখন উলিয়াম আৰ্থিকৰ বাবে হয় কি কাৰ্ড ওলাইছে ইয়াত ওলাইছে 8 অফ ওৱান্স হুম, ইয়াত মই এইটোৱে ক'ব বিচাৰো যোনখিনি আৰ্থিকৰ বহুত অপৰচুনিটি পাব ঢেৰ অপৰচুনিটিজ আপোনালোকে চিন্তা কৰিব নালাগে ষ্ট্ৰাগলে থাকিব কিন্তু অপৰচুনিটিজ পাব লাগিলে জবেই হওক লাগিলে আপোনালোকে বিজনেছ কৰিম বুলি ভাবিছে এব্ৰডত যাম বুলি ভাবিছে ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে শ্বেয়াৰ্ছৰ ক্ষেত্ৰত এতিয়া উঠিছেও শ্বেয়াৰ্ছ হুম। তো সেইটো কাৰণে নন্দিতাই ভাল খবৰ ৰাখিছে শ্বেয়াৰ্ছৰ হয় 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 চিলভাৰ উঠা দেখিছো অ, মই তো সেইটো কাৰণে ইয়াত আপোনালোকে ভাল ভাল হেৰি পাব হুম, তো কমপ্লিটলি আপোনালোকে কৰি যাওক আপোনালোকৰ আপগ্ৰেড হ'ব ভালে হ'ব ভাল হ'ব আমি হুম। পৰৱৰ্তী কাৰ্ডখন উলিয়াম সম্পৰ্ক আৰু তেওঁলোকৰ শিক্ষাটো চাম হয় ইয়াত সম্পৰ্কৰ ক্ষেত্ৰত মই দেখা পাইছো পেজ অফ পেন্টিকলছ আহিছে হুম, নতুন ৰিলেশ্যন ক'বাত না হুম, ক'বাত তেওঁলোকে হয়তো এংগেজ হ'ব এংগেজ হ'ব কোনোবা কাৰোবাক লগ পাব হুম, বিয়ালে আগবাঢ়িব হুম, সেইখিনি কথা কাৰণে ৰখি যিটো আছিলে এতিয়া সেইখিনি ডিচিশ্যন ল'ব সেইখিনি মই কমপ্লিটলি এই ইয়াৰটো দেখা পাই আছো হুম, বহুত জলদি আপোনালোকে নতুন সম্পৰ্ক নতুন ৰিলেশ্যন আৰু যদি আপোনালোকৰ কিছুমান প্ৰব্লেমছো চলি থাকিব পাৰে ন সেইখিনিও চৰ্ট আউট হৈ যাব এতিয়া হুম, কমপ্লিটলি পজিটিভ আগবাঢ়িব পাৰে হয় আমি শিক্ষাটো কেনেকুৱা যাব শিক্ষাটো মই ভালে দেখা পাই আছো যোনখিনি কোনোবাই যদি ভাবিছিলে যে আৰু কিবা তাৰ লগত যোনখিনি কৰি আছে বা নতুন কোৰ্চ জইন কৰো বা হুম, কোনোবাই যে নাই এব্ৰডত পঢ়িবলৈ যাওঁ হুম, কাৰোবাৰ কিবা ডাউট আছিলে বা হুম, কোনোবাই যদি কাৰোবাৰ ভিজা হেৰি হোৱা নাছিলে হুম, পঢ়া শুনা ক্ষেত্ৰত ৰখি আছিলে হুম, তেনেকুৱা ধৰণৰ এতিয়া মানে মই দেখা পাইছো চব বস্তু লাহে লাহে ঠিক হ'ব আপোনালোকে সেইখিনি
যোনখিনি মনে ভাবিছিলে সেইখিনি কৰিব পাৰিব আৰু কোনোবা যে ৰখি আছে বা ভাবি আছিলে যে এই কামটো কৰে নকৰে বা এই কোৰ্চটো কৰে নকৰ সেইটো ক্ষেত্ৰতো দেখা পাইছো এতিয়া তেওঁলোকৰ ভাবিব যে য়েছ মানে এইটো ক্লিয়াৰিটিটো মই আহিব ক্লিয়াৰিটি আহিব এতিয়া উম, কৰিব পাৰিম এইটো কমপ্লিটলি পজিটিভ হয় আমি পৰৱৰ্তী কাৰ্ডখন উলিয়াম সিংহ ৰাশি ব্যক্তিসকলৰ বাবে স্বাস্থ্যটো চাম হয় উম, স্বাস্থ্য ক্ষেত্ৰত মই দেখা পাইছো ইয়াত আহিছে এইজ অফ ওৱান্স উম, আৰু ইয়াত মই ক্ৰাউন চক্ৰাত ইয়াত মানে বুজাই উম, ইয়াত এইটো ক'ব বিচাৰো কিছুমান ক্ৰাউন চক্ৰাৰ ৰিলেটেড প্ৰব্লেমছ হৈ গৈছে মূৰৰ বিষ উম, কিছুমান কনফিউজন ৰিলেটেড বহুত আমাৰ কনফিউজ হৈ থাকে আমি ডিচিশ্যন ল'ব নোৱাৰো উম, তেনেকুৱা ধৰণৰ কিছুমান সোৱাদ গণ্ডগোল হৈ যায় নাৰ্ভাছ চিষ্টেমত আছিলে কিন্তু এতিয়া তেওঁলোকে মই দেখা পাইছো লাহে লাহে সেইখিনি হিল হৈ আছে সেইখিনি কমপ্লিটলি তেওঁলোকৰ ভাল হবলৈ ধৰিছে আৰু সেইখিনি পৰা আপোনালোকে নিজে হয়তো চাগে আগতে বুজি পোৱা নাছিলে কিছুমান কথা এতিয়া বহুতে ভাবিব যে নাই মই এইখিনি জল্দি জল্দি কিয়ৰ কৰিব লাগে ভাল হ'ব লাগে আৰু আপোনালোকৰ মই ঠিক দেখা পাই আছো একচন ল কমপ্লিটলি ঠিক হ'ব উপশম পাব হয় হয় এইবোৰ ৰোগৰ পৰা হয় গতিকে ভাল বুলিয়ে ক'ব পাৰো সিংহ হয় ৰাশি ব্যক্তিসকলৰ বাবে হয় আমি কন্যা ৰাশিলৈ আগবাঢ়ো হয় কন্যা ৰাশি ব্যক্তিসকলৰ বাবে আৰ্থিকটো কেনেকুৱা যাব আমাৰ কাৰ্ডে কি কয় প্ৰথম কাৰ্ডখন কি ওলাইছে হয় আৰ্থিকৰ ক্ষেত্ৰত ওলাইছে দা মেজিচিয়ান কাৰ্ড যোনটো কাৰ্ড বহুত পজিটিভ বুলি কয় উম, আৰু ইয়াত মই খালি এটা কথা কৈছো ইয়াত আপোনালোকৰ গ্ৰোথ আছে চব আছে ইয়াত গ্ৰোথ আছে আপোনালোকৰ ইমোচনেলি আপোনালোকে নিজকে বেলেঞ্চ হ'ব পাৰিব কাম কাজৰ কাৰণে চব ঠিক আছে কিন্তু ইগ' আৰু এগ্ৰেছন এইকেইটা আপোনালোকে কণ্ট্ৰল কৰিব এই আপোনালোকে যদি চাওক আপোনালোকৰ নিউ বিগিনিংছো বহুত পাব হয়তো বহুত মানুহে আপোনাক এপ্ৰ'চো কৰিব কিন্তু আপুনি যদি নিজকে ময়ে ডাঙৰ হয় ময়ে চব মানে পাৰিছো মোকে চবেই চাজেশ্যন লৈছে ভাল অ, এই বস্তুটো যদি এটিটিউড আহি যায় নহয় সেইটোৱে আপোনাক ক'ৰবাত পিছতকে হাৰ্ম কৰিব পাৰে উম, তো সেইটো ক্ষেত্ৰত সেইকাৰণে মই কওঁ যে কমপ্লিটলি নৰ্মেল আৰু গ্ৰাউণ্ডেড হৈ কৰি থাকিব হয় গতিকে সেয়া কৰিলে ভাল ফল পাব হয় আমি পৰৱৰ্তী কাৰ্ডখনলৈ যাম আৰু কন্যা ৰাশি ব্যক্তিসকলৰ সম্পৰ্ক আৰু শিক্ষাটো জুন মাহত কেনেকুৱা থাকিব আমি কি কাৰ্ড ওলাইছে নন্দিতা সেই হয় কাৰ্ডখনেৰে চাম হয় উম, সম্পৰ্কৰ ক্ষেত্ৰত ওলাইছে জাষ্টিচ উম, সম্পৰ্ক আৰু শিক্ষাৰ ক্ষেত্ৰত ইয়াত সম্পৰ্কত মই এইটোৱে কওঁ হয়তো বহুতবোৰ বস্তু হাইড হৈ আছিলে বহুতবোৰ বস্তু লুকাই আছিলে বহুতবোৰ উম, হয়তো কিছুমান হয় ন ৰিলেশ্যনশ্বিপত সঁচা কথা নকয় এতিয়া আপোনালোকে গম পাব লাহে লাহে কোনটো সঁচা হয় যদি ওলাই পৰিব হয় সঁচা ওলাই কথাটো পৰিব ওলাই হয় হয় আৰু যদি এনেকুৱা হয় ঘৰুৱাও কিছুমান থাকে ন যে অকল খালি পাৰ্টনাৰ বুলিয়ে মানে আৰু ৰিলেশ্যনশ্বিপতো আপোনাৰ ঘৰুৱা ৰিলেশ্যনশ্বিপতো তেনেকুৱাই বা মা দেউতাৰ ভায়েক ভনীয়েকৰ লগতো ৰিলেশ্যনশ্বিপ থাকে তো কিছুমান এনেকুৱা হিডেন বস্তু থাকে যোনবোৰ সিহঁতে নকয় বা মনে মনে কাম কৰি থাকে ন উম, কিছুমান পিছতকে আপুনি হাৰ্ট হ'ব তো সেইটো কাৰণ এতিয়া লাহে লাহে আপোনালোকে গম পাব যে সি কিয় কৰি আছিলে বা তাই কিয় কৰি আছিলে কিছুমান কামবোৰ এতিয়া লাহে লাহে আপুনি ডিচিশ্যন লোৱাত আপোনাৰ ভাল হ'ব তো কথাখিনি গম পালে কথাখিনি গম পালে তো উম, সেইকাৰণে মই ভাল দেখা পাই আছো এইখিনি ভাল হ'ব আৰু যোনটো কৰিব তাৰে ফল পাব সেইটো কাৰণে আপোনালোকে এইটো কমপ্লিটলি নিজে এইখিনি চাব যে যোনখিনি আপোনালোকে মিষ্টেক নকৰিব যদি আপোনালোকে এতিয়া ভুল কৰে আপকামিংছত আপুনি তাৰ ৰিজাল্টখিনি তেনেকে ধৰণেই পাব গতিকে আমি সম্পৰ্কৰ ক্ষেত্ৰত চালো এতিয়া হুম, আমি চাওঁ শিক্ষাটো কেনেকুৱা যাব হয় উম, শিক্ষাৰ ক্ষেত্ৰত এতিয়া মই ক'ব বিচাৰো কমপ্লিট আপোনালোকে কৰি যাওক আপোনালোকে পঢ়ি আছে ভালকে পঢ়ক কেলেকি আপকামিংছত আপোনাৰ ফিউচাৰটো আছে এতিয়া যদি আপোনালোকে হাৰ্ড ৱৰ্ক কৰে তেতিয়াহে আপুনি জাষ্টিচ পাব মেইন উম, যোনখিনি কৰিছে সেইখিনি পাব তাৰহে ভাল ফল ফল পাব তাৰহে ফল পাব তো উম, সেইকাৰণে হয় কমপ্লিট হয় এতিয়া আমি স্বাস্থ্যটো কেনেকুৱা যাব হয় কন্যা ৰাশি ব্যক্তিসকলৰ সেয়া হয় চাম হয় ইয়াতো মই চেম দেখা পাই আছো ইয়াত 9 অফ স্বৰ্ডছ আহিছে ইয়াত খালি অকমান নেগেটিভ ইয়াত ক্ৰাউন চক্ৰাতে এফেক্ট কৰিছে ক্ৰাউন চক্ৰাত অলৰেডি মই কৈছিলো ইয়াত আপোনাৰ মূৰৰ বিষ কনফিউজন টোপনিৰ প্ৰব্লেমছ তেনেকুৱা আপুনি পাব নাৰ্ভাছ চিষ্টেমত কিছুমান অকমান আপোনাৰ হেড ৰিলেটেড আপোনালোকে প্ৰব্লেমছ পাব তেনেকুৱা ধৰণৰ আপোনাৰ মাইগ্ৰেইনছ তেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিব কিন্তু আপোনালোকে সেইখিনি বেলেঞ্চত আনিব পাৰে কিন্তু সেইখিনি বহুত চিৰিয়াছ প্ৰব্লেম নহয় আপোনালোকে লাম যোনটো বীজ মন্ত্ৰ হয় যাক সংস্কৃতত সহস্ৰা বুলি কয় আৰু এইটো বীজ মন্ত্ৰ হৈ গৈছে লাম আপুনি যদি লাম ৱৰ্ডটো যেনেকে আমি ওম মন্ত্ৰটো জাপ কৰো লামটো যদি আপুনি LAM জাপ কৰি থাকে তেতিয়া আপোনাৰ ক্ৰাউন চক্ৰা বেলেঞ্চ হ'বলৈ ধৰিব তো এইটো আপুনি কৰি চাব পাৰে হয় কৰিলে ভাল ফল পাব হয় আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িছো তুলা ৰাশি হ'ব পৰৱৰ্তী ৰাশিটো হয় আৰু তুলা ৰাশি ব্যক্তিসকলৰ বাবে আৰ্থিকটো জুন মাহত কেনেকুৱা থাকিব সেয়া আমি চাম কাৰ্ডেৰে কি কাৰ্ড ওলাইছে হয় ইয়াত আৰ্থিকৰ ক্ষেত্ৰত আহিছে দা ছান যোনটো আকৌ মই কওঁ বহুত পজিটিভ কাৰ্ড হয় ব্ৰাইট হয় বহুতবোৰ অপৰচুনিটিজ তেওঁ পাব যোনখিনি ৰখি আছিলে সেইখিনি তেওঁলোকৰ ৰাস্তাবোৰ খোল খাব খালি এইটোৱে মই কম ইমেচিয়ৰলি ডিল নকৰিব কিছুমান বস্তু এনেকুৱা হয় যে মই পাইছো কৰিম এতিয়া মানে চালি জাৰি চাই ল'ব দেই আৰু কিছুমান মানে ব্ৰাইট হয় আপোনালোকে যোনখিনি কৰিব এতিয়া তাৰ ভাল ফল পাব বিৰাটে ব্ৰাইট খালি সেয়া আৰু চালি জাৰি চাই ল'ব
হয় পৰৱৰ্তী কাৰ্ডখন উলিয়াম হয়। আমি তুলা ৰাশিৰ কাৰণে যাৰ পৰা আমি চাম যে তেওঁলোকৰ সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা থাকিব হয় সম্পৰ্কৰ ক্ষেত্ৰত আহিছে 8 অফ পেন্টিকলছ হুম, ইয়াত মই ক'ব বিচাৰো হাৰ্ড ৱৰ্ক লাগিব হুম, এতিয়া হয়তো বহুতৰ কিছুমান মিষ্টেক কৰিছে বা কম্পেশ্যন যাক কওঁ সেই হুম, বস্তুটো মিছ আছে বহুতে হয়তো চাগে নিজৰ কামৰ ক্ষেত্ৰতো টাইম দিবলৈ নোৱাৰে ৰিলেশ্যনশ্বিপত টাইম দিব নোৱাৰে তো সেইটো কাৰণে এইটো কওঁ যে টাইম দিয়ক হুম, তেতিয়াহে আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িব উলিয়াওক হুম, চব বস্তু বেলেঞ্চ কৰিব লাগিব কেলে হুম, কি এইটো ইম্পৰ্টেণ্ট বস্তু হয় লাইফৰ আৰু সেইটো ক'ম যে হাৰ্ড ৱৰ্ক অকমান কৰিব লাগিব আপোনালোকে অলপ ক'বাত না ক'বাত বেছি নিজৰ ওপৰত বেছি ফ'কাছ কৰি আছে নিজৰ কামৰ ওপৰত ফ'কাছ কৰি আছে নহয় এটা ৰিলেশ্যনশ্বিপৰ ওপৰত অকমান ফ'কাছ দিয়ক শিক্ষাটোৰ ক্ষেত্ৰত কি ক'বা শিক্ষাৰ ক্ষেত্ৰতো মই এইটো ক'ম যে যদি আপোনালোকে ভাল ৰিজাল্ট বিচাৰিছে আপকামিংছত আপোনালোকৰ হাৰ্ড ৱৰ্ক লাগিব কমপ্লিটলি আপোনালোকে এতিয়া যোনখিনি কৰি আছে কৰি যাওক অলৰেডি আপোনালোকে যথেষ্ট কৰি আহিছে হাৰ্ড ৱৰ্ক আৰু তাৰ কাৰণে এতিয়া সেইখিনি আপুনি সক্ষম হৈছে এইখিনি আপোনালোকে পোৱাত এচিভ কৰিবলৈ এচিভ কৰিবলৈ আৰু আগলে আৰু ভাল হ'ব আপুনি খালি যেনেকে ধৰণে কৰি গৈছিলে তেনেকে আৰু ইফৰ্ট দি পেলাই কৰি যাওক বঢ়িয়া হয় আমি স্বাস্থ্যটো চাওঁ তুলা ৰাশি ব্যক্তিসকলৰ হয় হুম, ইয়াতো স্বাস্থ্যৰ ক্ষেত্ৰত মই দেখা পাইছো 7 অফ কাপছ আহিছে ইয়াতো মই ক'বলৈ বিচাৰো ক্ৰাউন চক্ৰাতে এফেক্ট কৰিছে ইয়াতো সেম ধৰণে ক'ত মাইগ্ৰেইন প্ৰব্লেম আপোনাৰ কোৱাত গণ্ডগোল হ'লে কিছুমান তাৰপিছত আপোনাৰ কিছুমান নাৰ্ভাছ চিষ্টেমত অকমান প্ৰব্লেমছ দেখা পোৱা যায় তো এইটোৱে মই ক'ম সেম ইয়াত যেনেকে আগতে কৈছিলো লাম আপোনালোকে যদি ইউজ কৰে বীজ মন্ত্ৰ যোনটো মন্ত্ৰটো কয় লাম লাম বুলি যদি এনেকে আপোনালোকে ওম যেনেকে আমি মাতো যিমান পাৰে যিমান দীঘলকে পাৰে দীঘলকে যদি কয় তো লাহে লাহে আপোনাৰ ক্ৰাউন চক্ৰ বেলেঞ্চ হ'ব ধৰিব গতিকে সেয়া কৰিলে ভাল ফল পাব হয় পৰৱৰ্তী ৰাশিটোলৈ যাম বৃশ্চিক ৰাশি হয় কেনেকুৱা হ'ব বৃশ্চিক ৰাশিৰ বাবে আৰ্থিকটো চাম হয় আৰ্থিকৰ ক্ষেত্ৰত ইয়াত মই দেখা পাইছো 5 অফ পেন্টিকলছ আহিছে এইটো অকমান আপসেট কাৰ্ডে হয় ইয়াত মই ক'ব বিচাৰো এতিয়া একো ইনভেষ্টমেন্ট নকৰিব ক'বাত হয়তো আপোনালোকে পইচা হেৰুৱাইছেও আগতে এতিয়া যদি আকৌ সেম ভুল কৰে হয়তো নাপাবলৈও আছে সো সেইটো কাৰণে এই টাইমটো আপোনালোকে ৰখি দিয়ক ক'বাত যদি কিবা ল'ম বুলিও যদি ভাবিছে ফ্লেটে চাইছে মাটিয়ে চাইছে গাড়ীয়ে চাইছে অকমান দিন আপোনালোকে এটলিষ্ট 5 উইকছ ৰখি দিয়ক তাৰপিছত ডিচিশ্যন ল'ব এয়া কৰিলে ভাল ফল পাব হয় আমি বৃশ্চিক ৰাশি ব্যক্তিসকলৰ শিক্ষা আৰু সম্পৰ্কটো চাওঁ কি কাৰ্ড ওলাইছে হয় শিক্ষা ক্ষেত্ৰত ওলাইছে দা হাইৰফেন্ট ওলাইছে হুম, ইয়াত মই দেখা পাইছো চক এতিয়া ডাঙৰৰ আপোনালোকে চাজেশন লওক হুম, দেই আৰু যদি এনেকুৱা হয় নিজৰ মা হুম, দেউতাৰ বহুতে কিছুমান বস্তু নুশুধাকে হুম, নিজে ডিচিশনছ বোৰ হুম, লৈলে হুম, চিনিয়ৰ যোনখিনি হুম, ওপৰত আছে হুম, তো সেইকাৰণে এইটোৱে মই সাজেষ্ট কৰো মা দেউতাৰ লগত ভালকে ডিসকাস কৰক তেতিয়া আপোনালোকে আপকামিংছত সেইখিনি প্ৰবলেমছত নফচিব এটলিষ্ট হুম, আৰু যদি আপোনালোকৰ কিবা পঢ়া শুনা কিবা আপোনালোকৰ ডাউট আছে তেতিয়া আপোনালোকে টিচাৰক সুধিবলে আপোনালোকে লাজ নকৰিব খুলি হুম, পেলাই সুধিব হুম, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব ন হুম, তো হুম, সেইটো কাৰণে সেইটো ক্ষেত্ৰত মই এইটোৱে সাজেষ্ট কৰো যে নিজৰ টিচাৰৰ হওক গাৰ্জেনৰ হওক হেল্প লওক হয় ডাঙৰৰ পৰামৰ্শ লৈ কৰিব হয় আৰু হয় সম্পৰ্কটো কেনেকুৱা যাব হয় সম্পৰ্কৰ ক্ষেত্ৰত মই এইটোৱে ক'ম এতিয়া হয়তো চাগে এনেকুৱা হৈছিলে বহুতে গাৰ্জেন ইনভলভ নাছিলে হুম, কিছুমান ৰিলেশ্যনত নিজে ভিতৰতে নিজে কিছুমান ডিচিশ্যন লৈ থাকে ন হুম, গ্ৰোন আপ চাইল্ড চবেই আহ, তেনেকুৱা বুলি ভাবে তো নাই একচুৱেলি হয়, গাৰ্জেনক ইনভলভ কৰিব লাগে কেলে কি তেওঁলোকৰ সেইখিনি যোনখিনি অলৰেডি তেওঁলোকৰ জ্ঞান আছে ন নিজৰ জীৱনৰ হুম, সেইখিনি লৈ থৈছে তেওঁ সেইকাৰণে আপোনালোকে অকমান আইডিয়াজবোৰ লওক তেওঁলোকৰ পৰা আপকামিংছত আপোনালোকৰ সহায় হ'ব আৰু ইয়াত ৰিলেশ্যনশ্বিপত হয়তো চাগে কোনোবাই ইণ্টাৰকাষ্ট মেৰিজো কৰিব বিচাৰিছে খুলি পেলাই কথা পাতক ঘৰত অবভিয়াছলি যদি কেলে গাৰ্জেনে না কৰিব যদি আপোনালোকে পচন্দ কৰে আপোনালোকে আগবাঢ়ক ভালে হ'ব হয় অভিভাৱকৰ পৰামৰ্শটো নিতান্তই প্ৰয়োজনীয় হয় গতিকে তেওঁলোকে যিহেতু অভিভাৱক ভাল পৰামৰ্শই দিব হয় গতিকে যিমানখিনি সমস্যা আছে যদি কিবা আছে তেতিয়াহ'লে তেওঁলোকৰ সৈতে পাতিবলৈ যত্ন কৰক ভাল হ'ব আমি হয় স্বাস্থ্যটো চাম বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে কি কাৰ্ড ওলাইছে নন্দিতা হয় ইয়াত স্বাস্থ্যৰ ক্ষেত্ৰতো ওলাইছে কুইন অফ সোৱাৰ্ডছ হুম, ইয়াতো মই দেখা পাই আছো ক্ৰাউন চক্ৰতে অকমান এফেক্ট কৰিছে কিন্তু এইটো পজিটিভ কাৰ্ড হয় এইটো কাৰণে বেছি একো চিন্তা কৰিব নালাগে হয়তো চাগে কিছুমানৰ অকমান টোপনি চোপনি খেলি মেলি হৈ আছিলে এতিয়া ঠিক আছে এতিয়া তেওঁলোকে গম পাই গৈছে যে হুম, কি কৰিলে ভাল হ'ব আৰু যোনখিনি কনফিউজন আছিলে এতিয়া তেওঁলোকে নিজৰ লজিক ইউজ কৰিব যে হুম, য়েছ মোৰ কনফিউজন ক'ত আছিলে তেওঁ নিজে এতিয়া গম পাই যাব হুম, তো তেনেকে ধৰণে আপোনালোকে নিজৰ আইডিয়াজ খিনি লগোৱক আৰু কাৰোবাৰ হয়তো চাগে কিছুমান এনেকুৱা মূৰৰ বিষ মাইগ্ৰেইন প্ৰব্লেমছ আপোনালোকে ডক্টৰৰ ওচৰত ডক্টৰৰ পৰা পৰামৰ্শ লৈ পেলাই কৰি থাকক লাহে লাহে মেডিকেট কৰক আৰু মই অলৰেডি ক'লো লাম যোনটো বীজ মন্ত্ৰ হয় চক্ৰৰ তো সেইটো লামটো আপোনালোকে ইউজ কৰক লাহে লাহে আপোনাৰ সেইটো ক্ৰাউন চক্ৰ বেলেঞ্চ হ'বলৈ ধৰিব সেয়া কৰিলে নিশ্চয় ভাল ফল হয় পাব নন্দিতা এবাৰ আগবাঢ়ো আমাৰ পৰৱৰ্তী ৰাশিটোলে ধনু ৰাশি হ'ব ধনু ৰাশি ব্যক্তিসকলৰ জুন মাহত কেনেকুৱা হ'ব জুন মাহটো সেয়া চাম আমি কাৰ্ডৰ জৰিয়তে প্ৰথম কাৰ্ডখন কি ওলাইছে হয় আৰ্থিকটো চাওঁ প্ৰথমতে হয় আৰ্থিকৰ ক্ষেত্ৰত ওলাইছে ইয়াত 8 অফ পেন্টিকলছ ইয়াত আৰ্থিকৰ ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰো চক হয়তো আপোনালোকে বহুতখিনি ভাবি আছিলে বা এনেকুৱা হয় যে অলৰেডি ইনভেষ্টমেন্ট কৰিলে
কৰিলে আপোনালোকে তো এতিয়া এইটোৱে কম যে আৰু আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিছে তাৰ ওপৰত হাৰ্ড ৱৰ্ক কৰিব লাগিব দেই হাৰ্ড ৱৰ্কটো মাষ্ট কৰি যাওক বিজনেছতো যদি আপুনি কৰিম বুলি ভাবিছে আৰু গ্ৰোথ কৰিম বুলি ভাবিছে তাততো ইনভেষ্টমেণ্টটো লাগিব আপোনাৰ হাৰ্ড ৱৰ্কো লাগিব এলা কৰিলে নহব তো যেতিয়া অলৰেডি আপোনালোকে যেহেতু ইমানখিনি কৰি আহিছে এতিয়া আৰু কৰক আপোনালোকে আপকামিংছত যেহেতু আপোনালোকৰ ভাল আছে চাকৰিয়ালসকলৰ ক্ষেত্ৰতো চাকৰিয়াল ক্ষেত্ৰতো একেই হ'ব আপোনালোকে যদি কোনোবাই ভাবিছে যে চেঞ্জ কৰো বুলি স্ৱাইপ কৰো বুলি তেতিয়ালৈকে অকমান খালি ৰখি দিয়ক আৰু চাই চিতি পেলে কৰক আৰু যদি আপোনালোকে নেক্সট কোম্পানী বা নেক্সট জবটো কেনেকুৱা হয় সেইটো ভালকে চাই চিতি ল'ব দেই তাত যোনখিনিয়ে কৰি আছে কাম কৰি আছে অলৰেডি বহুত বছৰৰ পৰা তেওঁলোকক সুধিব যে কেনেকুৱা হয় কোম্পানীটো বা জবটো কেনেকুৱা হয় তাৰপিছত আপোনালোকে স্ৱাইপ কৰিব ভাল হ'ব তেতিয়া আমি ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে শিক্ষা আৰু সম্পৰ্কটো কেনেকুৱা যাব জুন মাহত সেয়া চাম কাৰ্ডখন কি ওলাইছে হয় শিক্ষা আৰু সম্পৰ্ক ইয়াত পেজ অফ কাপছ ওলাইছে শিক্ষা ক্ষেত্ৰতো ইয়াত পজিটিভ কাৰ্ডে ওলাইছে যেহেতু পেজ অফ কাপছ আপোনালোকে নিজে যদি বহুত এনেকে নিউ কোৰ্স আপোনালোকে ল'ব পাৰে নিউ ইউনিভাৰ্চিটিত যাব পাৰে নিউ স্কুল ক'বাত যাব পাৰে নিউ এব্ৰডত যাব পাৰে যোনখিনি ডিসিশন লৈছে সেইখিনি যোনখিনি ইমোশনালি তেওঁলোকৰ বহুত কানেকশ্যন আছে যে মই এতিয়া এনেকুৱা কৰিলে বহুত মনত ভাবি আছিলে তেওঁলোকে এতিয়া মই দেখা পাইছো যে আপোনালোকৰ হ'বলৈ গৈ আছে কমপ্লিটলি কাৰণে পজিটিভ থাকক ভালে হ'ব আপোনালোকৰ হয় সম্পৰ্কটো হয়তো কোনোবাই নতুন কানেকশ্যনত আহিবলৈ গৈ আছে নতুন ৰিলেশনশ্বিপত আহিবলৈ গৈ আছে বিয়াৰ মই এইবাৰ এই বছৰ বহুতখিনি দেখা পাই আছো বিয়াৰ চান্সেছ আছে আপোনালোকে খালি প্ৰপ'জ কৰক মনত থৈ নিদিব কথাখিনি ঘৰত জনোৱাক বা নিজৰ পাৰ্টনাৰক জনোৱাক পজিটিভ হ'ব উইদিন 1 মান্থ আপুনি যদি কয় তেতিয়া 1 মান্থত আপোনালোকে সেইখিনি ৰিজাল্ট পাব আমি ধনুৰাশিৰ ব্যক্তিসকলৰ হেল্থটো কেনেকুৱা থাকিব স্বাস্থ্যটো কেনেকুৱা থাকিব সেয়া চাম কি কাৰ্ড ওলাইছে হয় ইয়াত ওলাইছে 4 অফ পেন্টিকলছ ইয়াত সোলাৰ প্লেক্সাছত অকমান এফেক্ট কৰি আছে ইয়াত মই এটো ক'ব বিচাৰো যে কিছুমান আপোনাৰ এসিডিটি প্ৰবলেম কাৰবা হ'ব পাৰে ষ্টমাক ৰিলেটেড কিছু আলচাৰ এনেকুৱা ধৰণৰ লিভাৰ গেছৰ প্ৰবলেম ডায়াবেটিস ব্লাড সুগাৰ কনষ্টিপেশন লো এনাৰ্জি তেনেকুৱা ধৰণৰ আপোনালোকৰ ফিল কৰিব পাৰে উইক ইমিউনিটি এংগাৰ ইছ্যু তেনেকুৱা ধৰণৰ দেই ইয়াত এটোৱে কম বহুত সিৰিয়াস নহয় এইখিনি প্ৰবলেম লাহে লাহে ঠিক হৈ যাব 20 মন্ত্ৰ এটা আছে ওম হেতু আপোনালোকে জাপ কৰি থাকিব আপোনাৰ যোনটো চক্ৰ আছে হেতু লাহে লাহে বেলেন্স হ'ব ধৰিব মণিপুৰা চক্ৰ যোনটো সোলাৰ প্লেক্সাছ বুলি কওঁ লাহে লাহে বেলেন্স হ'ব ধৰিব আৰু আপুনি আৰু অবভিয়াসলি মই মেডিচিন নলব হেতু নকওঁ আপোনালোকে হেখিনি লৈ থাকক দেই ডক্টৰৰ পৰামৰ্শ নিতান্তই প্ৰয়োজনীয় ডক্টৰৰ পৰামৰ্শটো ল'ব নিশ্চয় ভাল হ'ব আমি পৰৱৰ্তী ৰাশিটোলৈ যাম মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিকটো কেনেকুৱা থাকিব জুন মাহত সেই বিষয়ে চাম আমি কি কাৰ্ড ওলাইছে নদিতা হয় ইয়াত জাজমেন্ট কাৰ্ড আহিছে আৰু ইয়াত মই এটো ক'ব বিচাৰো নিজৰ মনৰ শুনক দেই হয়তো সাকে আগতে আপোনাৰ কিছুমান ভাবিছেও হয়তো কৰিছেও সাকে বা হয়তো এনেকুৱা ভুল কৰি থৈছে আপোনালোকে এতিয়া কি কৰিম কি নকৰিম তেনেকুৱা কিছুমান ধুমুজাত পৰি থাকিব পাৰে আপোনালোকে যদি এতিয়া নিজৰ মনৰ শুনে ভালকে নিশ্চয় আপোনালোকৰ পজিটিভ আপোনালোকে সাইন পাব তো হেতু কাৰণে নিজৰ মনে কি কয় সেয়া শুনক আৰ্থিকৰ ক্ষেত্ৰত নহয় জানো আমি পৰৱৰ্তী কাৰ্ডখন চাম তেওঁলোকৰ শিক্ষাটো আৰু সম্পৰ্কটো কেনেকুৱা যাব ইয়াত শিক্ষা আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিছে কিং অফ ওয়ান্স ইয়াত এটো ক'ব বিচাৰো শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কমপ্লিটলি গ্ৰাউন্ডেড হৈ পালে নিজৰ লক্ষ্যটো থৈ পালে ভালকে আগবাঢ়ি থাকক ডিস্ট্ৰাকশন থাকিব হয়তো এক্সামছৰ ডিস্ট্ৰাকশন এক্সামছৰ টেনচনো থাকিব পাৰে বাহিৰাও বন্ধুৰ থাকিব পাৰে লগ বন্ধু থাকিব পাৰে এইবোৰ আহি থাকিব কিন্তু আপোনালোকে যোনখিনি লক্ষ্য আছে এইখিনিত আগবাঢ়ি থাকক ডেফিনেটলি আপোনালোকৰ ভাল হ'ব হয় আৰু সম্পৰ্কৰ ক্ষেত্ৰতো এটো কওঁ বাহিৰা মানুহ ডিস্টার্ব কৰিব পাৰে ৰিলেশনশ্বিপত অবভিয়াসলি তো নরমাল কথা হয় তো এটোৱে কওঁ বাহিৰা মানুহৰ কথা নুশুনিব আপোনালোকে নিজে যোনটো ৰিলেশনশ্বিপত আছে ভালকে আপোনালোকে ধৰি ৰাখি পেলে এটো ৰিলেশন দুটাই কথাৰ মাজত আগবাঢ়ক ঘৰুৱা মানুহৰ লগত ডিসকাস কৰক আপোনালোকৰ ভাল হ'ব বঢ়িয়া আমি স্বাস্থ্যটো চাও মকৰ ৰাশিৰ ব্যক্তিসকলৰ কেনেকুৱা হ'ব জুন মাহত ইয়াত স্বাস্থ্য ক্ষেত্ৰত মই ক'ব বিচাৰো ইয়াত আহিছে 8 অফ কাপছ ইয়াত অকমান হাৰ্ট চক্ৰত এফেক্ট কৰি আছে কিছুমান এনেকুৱা প্ৰবলেম হ'ব পাৰে হাৰ্ট ৰিলেটেড চেষ্টৰ কিছুমান প্ৰবলেম হ'ব পাৰে আপোনাৰ এজমা লাংছ ইছ্যু বেক পেইন শোল্ডাৰ পেইন তেনেকুৱা উইক ইমিউনিটিৰ তেনেকুৱা ধৰণৰ আপোনালোকে প্ৰবলেমছ ফেস কৰিব পাৰে তো আপোনালোকক মই এটোৱে কম বহুত বেছি সিৰিয়াস প্ৰবলেম নহয় 8 উইকস মান আপোনালোকে দিয়ক আৰু নিজৰ যদি ডক্টৰ আপোনালোকে পৰামৰ্শ লম বুলি ভাবিছে লওক ঠিক হোৱা বহুতখিনি চান্সেছ আছে অকমান নিজৰ কেয়াৰ লওক আৰু যোনটো 20 মন্ত্ৰ হয় YAM হয় YAM YAM হয় আপোনালোকে এই মন্ত্ৰটো যদি সদায় চান্ট কৰি থাকে সদায় যেনেকৈ আমি ওমটো চান্ট কৰো YAM টো যদি একেই ধৰণে YAM
গৈ থাকে আপোনাৰ লাহে লাহে যোনটো এতিয়া হাৰ্ট চক্ৰ আছে লাহে লাহে এক্টিভেট হ'ব ধৰিব আৰু আপুনি বস্তুবোৰৰ পৰা ওলাই আহিব পাৰিব হয় বঢ়িয়া আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ যাতে ভাল হয় কামনা কৰিছো আমি হয়। আগবাঢ়িম পৰৱৰ্তী ৰাশিটোলৈ কুম্ভ ৰাশি হয় কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ জুন মাহত কেনেকুৱা থাকিব জুন মাহটো সেই বিষয়ে কথা পাতিম আৰু প্ৰথমতে চাম আৰ্থিকটো কি কাৰ্ড ওলাইছে হয় আৰ্থিকৰ ক্ষেত্ৰত ওলাইছে দা ফুল এইটো মই কমপ্লিট ব্ৰাইট কাৰ্ড বুলিয়ে ক'ম পজিটিভ হয় নতুন আপোনালোকৰ এটা আপকামিং নতুন সাকসেস কিন্তু ইয়াত এটাই মই খালি আপোনালোকক সাজেশন দিব বিচাৰো নিজৰ যোনখিনি ফেইথফুল পাৰ্সনস আছে যোনখিনি আখে পাখে আপোনাৰ ভাল ভবা মানুহখিনি আছে তেওঁলোকৰ কথা সদায় শুনিব আৰু একো নভবাকে নকৰিব মানে কিছুমানে এতিয়া এনেকুৱা হয় বেছি চিন্তা নকৰে যি হ'ব হ'ব হেতু নকৰিব হেতু কৰিলে আপোনালোকে লছ হোৱা চান্স আছে গতিকে সাৱধান হ'ব হয় আমি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা আৰু সম্পৰ্ক কেনেকুৱা যাব সেয়া চাম হয় শিক্ষা আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিছে 5 অফ সৰ্টস আহিছে ইয়াত শিক্ষা ক্ষেত্ৰত মই এইটো ক'ব বিচাৰো চক এতিয়া যেহেতু নতুন আপোনালোকে কলেজত ইউনিভাৰ্চিটিত বা এব্ৰডত গৈ আছে বহুতো ষ্ট্ৰাগলছ পাব হয়তো চাগে কাৰোবাৰ লগত মন নিমিলিবও পাৰে সেই বুলি আপোনালোকে এনেকুৱা নহয় যে কিবা আনসাৰ দি দিব ন বা ঘৰুৱা মানুহ ঘৰৰ নিজৰ ক্লোজ মা পাপাই ঢেৰ কথা ক'ব পাৰে ন ভালৰ কাৰণেও কয় কিছুমান তেওঁলোকে নাজানি পেলেও কয় আৰ্গুমেন্টত নাহিব আপোনালোকৰ কিবা যদি ক'ব থাকে লাহেকে সফটলি ক'ব তেনেকে ডিল কৰিব নহলে অকমান মানে প্ৰবলেমছ অহা ৰিলেশনশ্বিপত অলপ প্ৰবলেমছ অহা মা দেউতাৰ বা মা দেউতাহঁতৰ লগত অকমান আপছ এণ্ড ডাউনছ অহা চান্সেছ থাকিব পাৰে বা নিজৰ ফ্ৰেণ্ড সাৰ্কেল লগত তো কমপ্লিট আৰ্গুমেন্টত নাহিলে হ'ল ভালকে কথাখিনি পাতি পেলাই আগবাঢ়িলেই হ'ল শিক্ষাৰ ক্ষেত্ৰত কি শিক্ষাৰ ক্ষেত্ৰত আহিছে যেনেকে 5 অফ সৰ্টস তো ইয়াত এটোৱে মই ক'ব বিচাৰো যে আপোনালোকৰ হয়তো বহুতবোৰ টেনচন চলি থাকিব পাৰে বা আপকামিংছত বহুত সোনকালে এই 1 উইকৰ ভিতৰতে কিছুমান টেনচনছ আহিব পাৰে কেনেকে বস্তুবোৰৰ লগত ডিল কৰিম কেনেকে পৰীক্ষা যেনেকে এতিয়া আহিব কম্পিটিটিভ এক্সাম হয় বিলাক হয় সেইবোৰ কেনেকে হেৰি কৰিম তো অকমান চক কিছুমান বহুত মাইন্ডত ক্লাसेছ থাকিব পাৰে দেই তো লাহেকে এইখিনি ওভাৰকাম হৈ যাব অকমান টাইম দিয়ক আপোনালোকে জাস্ট একমাহ মান টাইম দিলে লাহে লাহে আৰু এইটো টাইমত যেহেতু এইখিনি প্ৰবলেম চলি আছে একো ডিসিশন তেনেকে নলব লাহেকে পেশেন্টলি আপোনালোকে ভালকে কাম উইথ বস্তুখিনি ডিল কৰক ঠিক হৈ যাব হয় স্বাস্থ্যটো কেনেকুৱা থাকিব কুম্ভ ৰাশি ব্যক্তিসকলৰ জুন মাহত হয় স্বাস্থ্যৰ ক্ষেত্ৰত মই ইয়াত দেখা পাইছো দা চেৰিয়েট আহিছে ইয়াত চেক্ৰেল চক্ৰাত চেক্ৰেল চক্ৰা মই এইটো ক'ব বিচাৰো কিছুমান এনেকুৱা হয় পিচিঅএছৰ প্ৰবলেম থাকিব সেক্সুৱেল উইকনেছ কিছুমান ইউৰিনাৰী প্ৰবলেম কিডনি প্ৰবলেম লো বেক পেইন ইনফেকশন কিছুমান ইনফাৰ্টিলিটি তেনেকুৱা ধৰণৰ থাকিব পাৰে তো এইটো অকমান বহুত বেছি হেৰি নহয় কেলে কি কাৰ্ডখন অকমান মানে পজিটিভে হয় কাৰ্ডখন খালি এইটোৱে হয় যে আপোনালোকৰ যেনেকে এতিয়া পিচিঅএছ পিচিঅডি তেনেকুৱা ধৰণৰ কিছুমানৰ এইটো কনফিউজন থাকিব পাৰে যে কোনটো হয় মোৰ একজেক্টলি আপোনালোকে ভালকে ডক্টৰক এবাৰ দেখাই লওক দেই মানে প্ৰবলেমছবোৰ কি হৈছে আপোনালোকৰ ঠিক হৈ যাব জলদিয়ে ঠিক হৈ যাব খালি যদি আপোনালোকে ৰাইট ৱেট আপোনালোকে কৰে নাই তেতিয়া তাৰপা জলদি আপোনালোকে হাত হাৰিব পাৰিব হয় খুব সুন্দৰ কথা হয় হয় গতিকে এয়া আছিল কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে কিছু প্ৰেডিকচন আমি আগবাঢ়িছো আমাৰ শেষৰ ৰাশিটোলে যেটো হৈছে মীন ৰাশিৰ ব্যক্তিসকলৰ জুন মাহত আৰ্থিকটো কেনেকুৱা থাকিব সেয়া চাম হয় আৰ্থিকৰ ক্ষেত্ৰত ইয়াত আহিছে পেজ অফ ওৱান্স ইয়াতো মই ক'ব বিচাৰো নতুন এটা ভাল আৰম্ভণি নতুন এটা আপোনালোকে যেনেকুৱা ধৰণে বিচাৰি আছিলে কৰিম বুলি আপোনালোকৰ এতিয়া সেইখিনি কৰিবলৈ সময় আহি পৰিছে সেইখিনি আপোনালোকে কৰক যি ক্ষেত্ৰতে ভাবিছে মাটি বাৰীয়ে লম বুলি ভাবিছিলে সেইখিনিও কমপ্লিটলি মই ভাল দেখা পাই আছো লাগিলে ঘৰ বাৰী হওক বিজনেস আৰু এক্সপান্ড কৰিম বুলি ভাবিছে ইয়েস কৰক কমপ্লিটলি পজিটিভ আপোনালোকে আগবাঢ়িব পাৰে হয় আমি সম্পৰ্ক আৰু তেওঁলোকৰ শিক্ষাটো চাও কি কাৰ্ড ওলাইছে হয় সম্পৰ্ক আৰু শিক্ষা ইয়াত ওলাইছে 6 অফ কাপস এটো কমপ্লিটলি পজিটিভ কাৰ্ড হয় এই সম্পৰ্কৰ ক্ষেত্ৰত কোনবাই যদি সম্পৰ্ক কৰিম বুলি ভাবিছে হয়তো ফ্যামিলি ফালৰ পৰা প্ৰপ'জাল পাব পাৰে কোনবা নিজৰ পুৰণা মানুহে প্ৰপ'জাল আনিবলে পাৰে আৰু ঘৰত আপোনালোকে এতিয়া কমপ্লিটলি ভাল টাইম হয় ঘৰত কথাখিনি উলিয়াই পেলাই নিজৰ ৰিলেশনশ্বিপত আগবাঢ়িবলে পাৰে শিক্ষাটো ক্ষেত্ৰটো ভাল হ'ব শিক্ষা ক্ষেত্ৰটো ভাল হ'ব খালি নিজৰ গাৰ্জেনৰ আপোনালোকে সাজেশন লৈ পেলে কৰক যোনখিনি হয়তো এনেকুৱা হ'ব পাৰে ফ্ৰেণ্ডছ আগৰ পুৰণা ফ্ৰেণ্ডছৰ লগত আপোনালোকে ডিসকাস কৰক টিচাৰ্ছৰ লগত ডিসকাস কৰক ইয়াত কমপ্লিটলি আপোনালোকৰ ভাল পজিটিভ আগবাঢ়ি যাব পাৰিব মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্যটো কেনেকুৱা থাকিব জুন মাহত সেই বিষয়ে চাম মীন ৰাশি সকলৰ কাৰণে আহিছে 6 অফ ওৱান্স ইয়াত মই ক'বলৈ বিচাৰো ইয়াত অকমান হাৰ্ট চক্ৰাত ইয়াত একো বেয়া কাৰ্ড নহয় এখন ভাল কাৰ্ড হয় যেহেতু হয়তো চাগে তেওঁলোকৰ কিছুমান এনেকুৱা প্ৰবলেম চলি আছে হাৰ্ট ৰিলেটেড প্ৰবলেমছ হাই লো ব্লাড প্ৰেছাৰ চেষ্টৰ ৰিলেটেড প্ৰবলেম চলি আছে কিছুমান এজমা তাৰপিছত লাংছ ইছ্যু বেক পেইন তেনেকুৱা লো ইমিউনিটি চলি আছিলে এতিয়া লাহে লাহে ঠিক হোৱা মই দেখা পাই আছো আপকামিংছত
পিছত আপোনালোকে কমপ্লিটলি ডক্টৰ সাজেশন লৈ পেলাই আগবাঢ়ি থাকক কোনোবাই যদি লোৱা নাই জলদি আপোনালোকৰ এইখিনি কিউৰ হৈ যাব ভাল হৈ যাব কেলে কিবা পজিটিভ সাইন দেখা পাই আছো তো আগবাঢ়ি যাওক আৰু কোনোবাই যদি এতিয়াও প্ৰবলেম ফেস কৰি আছে ডক্টৰৰ পৰামৰ্শটো লোকেই আৰু লগত আপোনালোকে 20 মন্ত্ৰটো যোনটো হৈছে ইয়াম হেতু আপোনালোকে ইউজ কৰিব পাৰে ইয়াম এনেকে যেনেকে আমি ওমটো কওঁ তেনেকে যিমান পাৰে আপোনালোকে চান কৰিব হাৰ্ট চক্ৰ আপোনালোকৰ ফুল খাব তেতিয়া মেডিসিনে জলদি আপোনালোকৰ কাম কৰিব আপোনালোকে মেডিসিন লওক একনিও কৰক মেডিসিনে জলদি কাম কৰিব হয় গতিকে এয়া আছিলে মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে জুন মাহৰ কাৰণে কিছু প্ৰেডিকচন নন্দিতা আমি কথা পাতিছিলো যে আমি বাস্তু টিপছো আজি কিবা এটা দিম গতিকে হেতু ক্ষেত্ৰত আৰ্থিকৰ ক্ষেত্ৰত ভাল হোৱাকে কিবা এটা বাস্তু ৰিলেটেড কিবা টিপস থাকিব নেকি এতিয়া এটা ডাইৰেকশন যোনটো আমি সকলোৱে জানো হেতু হৈছে ইষ্ট ডাইৰেকশন নৰ্থ ইষ্ট বুলিও কয় যোনটো ডাইৰেকশন আমি পূজা পাৰ্বনো কৰো ন তো সেই ডাইৰেকশনটো যদি আমি সদায় ভালকে থওঁ ভালকে পজিটিভ কৰি থওঁ যেনেকে এতিয়া আমি যদি জোতা চেন্ডেল নথওঁ ন লেতেৰা ডাষ্টবিন আমি তাত নথওঁ সদায় মুছা কচাত কৰি পেলাই থওঁ তেনেকে ধুনীয়াকে ধূপ চাকি যদি জ্বলাই থওঁ তেতিয়া সেই জায়গাটো সদায় এটা পজিটিভ ভাইব্ৰেচন দিব আৰু যেতিয়া পজিটিভ ভাইব্ৰেচন যেতিয়া আপোনাৰ থাকে ঘৰখনত এটা ভাল ঊৰ্জা এটা আকৰ্ষণ কৰে তেতিয়া আপোনাৰ কি হ'ব যোনটো ফাইনেন্সিয়েল আপোনাৰ ব্লকেজ আছে না ব্লকেজটো আপোনাৰ খুল খাব তো হেতু কাৰণে মই সদায় এটো কওঁ যে ইষ্ট ডাইৰেকশনটো সদায় আপোনালোকে ধুনীয়াকে থব প্লেন্স ৰুব ভাল ভাইব্ৰেচন এটা যাতে তাৰ পৰা আহে একো ডাষ্টবিন লেতেৰা বস্তু একো পেলাই নথব ঘৰ মুছা কচা কৰিব আৰু সপ্তাহটোত দুবাৰমান সদায় নিমখ পানী দি পেলাই ঘৰখন চাফা কৰিব তেতিয়া আপোনাৰ অটোমেটিক আপুনি চেঞ্জেছ দেখি পাব হয় খুব সুন্দৰ কথা কৈছে গতিকে নিজৰ ঘৰখনৰ বাস্তু দুখ যদি আপুনি নিবাৰণ কৰিবলৈ বিচাৰিছে তেতিয়া হলে ইষ্ট আৰু নৰ্থ ইষ্ট ডাইৰেকশনটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে এই ডাইৰেকশনটো যিমান পাৰে আপুনি পবিত্ৰ কৰি ৰাখিব ঘৰখনলে ধন ধান সকলোৰে সমৃদ্ধ হ'ব পাৰিব আপোনালোকৰ ঘৰখন গতিকে খুব সুন্দৰ বাস্তু টিপস নন্দিতা বহুত ধন্যবাদ আৰু এইখিনি এটা আমাৰ দৰ্শকসকলক ক'বলৈ বিচাৰো নন্দিতাৰ বিশেষকৈ ইনষ্টাগ্ৰাম পেজ এটা আছে ফেচবুক পেজ আছে আৰু লগতে ইউটিউব চেনেলো আছে নন্দিতাই বাকিখিনি ক'ব গোটেইখিনি আপোনালোকে নন্দিতাই ডেইলি এভৰিডে আপডেট বিলাক দি থাকে বিভিন্ন টিপস বিলাক দিয়ে এঞ্জেল হিলিং ৰিলেটেড টেৰো কাৰ্ডৰ লৈ পেলা প্ৰেডিকশনছ বিলাক দিয়ে গতিকে সেই বিষয়ে আপোনালোকে চাব পাৰে বাকিখিনি সবিশেষ নন্দিতাই জনাব হয় মোৰ সবতে পেজ আছে ইনষ্টাগ্ৰামতো আছে ফেচবুকতো আছে ইউটিউবতো আছে তো আপোনালোকে ফলো কৰিব নামটো কৈ দিয়া হয় টেৰত ভিজন বাই নন্দিতা আছে টেৰত ভিজন বাই নন্দিতা বুলি মাৰিলে আপোনালোকৰ ওলাই যাব ফলো কৰিব আৰু কিবা যদি আপোনালোকক সুধিব থাকে তাতো আপোনালোকে ডিএম কৰিব পাৰে মোক পাৰ্সোনাল ৰিডিং কাৰণে আপোনালোকে কল কৰিব পাৰে WhatsApp নাম্বাৰ তাতে দিয়া থাকিব সেই নাম্বাৰটো কল মেছেজ কৰিব পাৰে নাম্বাৰটো স্ক্ৰিনত আপোনালোকে পাই যাব হয় গতিকে টেৰত ভিজন বাই নন্দিতা গতিকে এই পেজটো ফলো কৰিব ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত আৰু আপোনালোকৰ যেনেকুৱা ধৰণৰ সমস্যা হৈছে সমস্যাৰ সমাধান ল'ব পাৰিব নন্দিতাৰ পৰা লগতে নন্দিতাই ক্ৰিষ্টেল হিলিংও কৰে হয় ক্ৰিষ্টেল হিলিংও কৰে গতিকে আমি ক্ৰিষ্টেল হিলিংক লৈ পেলাইও এপিসোড লৈ আহিম হয় আগন্তুক সময়ত এই বিষয়ে আমি নন্দিতাৰ পৰা বহুত টিপস ল'বলগীয়া আছে আপোনালোকেও যদি ক্ৰিষ্টেল হিলিং তেওঁৰ পৰা ল'বলৈ বিচাৰিছে তেতিয়া হলে বা এই সম্পৰ্কে জানিবলৈ বিচাৰিছে তেওঁৰ লগত কথা পাতিব পাৰে তেওঁৰ ফোন নাম্বাৰটো আপোনাৰ এই বিভিন্ন পেজত যেটো ইনষ্টাগ্ৰাম বা ইউটিউব বা ফেচবুক পেজ আছে তেখেতৰ তাতে WhatsApp নাম্বাৰটো পাই যাব আৰু নতুবা আমাৰ WhatsApp নাম্বাৰটো নন্দিতাই কৈও দিব পাৰে আমাৰ স্ক্ৰিনত ৰিফ্লেক্ট হৈয়ে আছে নন্দিতাৰ নাম্বাৰটো গতিকে সেই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰে গতিকে বিভিন্ন ধৰণৰ এঞ্জেল হিলিংও কৰে হয় কমপ্লিট সলিউশন গতিকে ওয়ান ষ্টপ সলিউশন হয় নন্দিতাৰ তাত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু নন্দিতা অশেষ ধন্যবাদ অনুষ্ঠানটিলে অহাৰ বাবে দৰ্শকসকলকো ধন্যবাদ জনাইছো আমাৰ অনুষ্ঠানটি যদি চাই ভাল লাগিছে ফলো কৰিব আৰু লগতে বেল আইকনো ক্লিক কৰি থব তাৰ লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমি দুইগৰাকী আজিলৈ বিদায় লৈছো আমাৰ জুন মাহটো সকলো ৰাশিৰ ব্যক্তিসকলৰ যাতে খুবেই শুভ হয় তাৰে কামনা কৰিছো আৰু পুনৰ আমি জুলাই মাহৰ প্ৰেডিকশন লৈ আকৌ আহিম লগতে ক্ৰিষ্টেল হিলিং লৈ পেলাই বিভিন্ন ধৰণৰ অনুষ্ঠান লৈ আহিম আজিলৈ আমি দুইগৰাকীয়ে বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ